ওম শান্তি। 18 এপ্ৰিল 2025 আকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, নিজৰ ওপৰত দয়া কৰা। পিতাই যি মত দিয়ে সেই মতত চলিলে অপাৰ আনন্দিত হৈ থাকিবা। মায়াৰ অভিশাপৰ পৰা হাত সাৰি থাকিবা। প্ৰশ্ন: মায়াৰ অভিশাপ কিয় লাগে? অভিশপ্ত আত্মাৰ কি গতি হ'ব? উত্তৰ: 1. পিতা আৰু পঢ়াৰ জ্ঞান ৰত্নৰ নিৰাদৰ কৰিলে, নিজৰ মতত চলিলে মায়াৰ অভিশাপ লাগি যায়। 2. আখুৰি চলন হ'লে, দৈবী গুণ ধাৰণ নকৰিলে, তেতিয়া নিজৰ প্ৰতিয়ে নিৰ্দয় হৈ যায়, বুদ্ধিত তলা লাগি যায়, তেওঁ পিতাৰ অন্তৰত অধিষ্ঠিত হ'ব নোৱাৰে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. সদায় এজন পিতাৰ প্ৰতিহে দৃষ্টি ৰাখিব লাগে। আত্ম অভিমানী হ'বলৈ পুৰুষাৰ্থ কৰি মায়াৰ প্ৰবঞ্চনাৰ পৰা হাত সাৰিব লাগে। কেতিয়াও কুদৃষ্টি ৰাখি নিজৰ কুলৰ নাম বদনাম কৰিব নালাগে। 2. সেৱাত তৎপৰ হৈ থাকিব লাগে। সেৱাধাৰী আৰু আজ্ঞাকাৰী হ'ব লাগে। নিজৰ আৰু আনৰ কল্যাণ কৰিব লাগে। কোনো ধৰণৰ বেয়া আচৰণ কৰিব নালাগে। বৰদান: জ্যোতি চিহ্ন লগোৱা অৱস্থাৰ দ্বাৰা প্ৰকৃতিৰ অস্থিৰতা ৰোধ কৰোঁতা মাষ্টৰ প্ৰকৃতিপতি হোৱা। বৰ্তমান সময় অস্থিৰতা বৃদ্ধি হোৱাৰ সময়। চূড়ান্ত পৰীক্ষাত এফালে প্ৰকৃতিৰ, আনফালে 5 বিকাৰৰ ভয়ানক ৰূপ হ'ব। তমোগুণী আত্মাসকলৰ প্ৰহাৰ আৰু পুৰণি সংস্কাৰ। ... সকলোৱে অন্তিম সময়ত নিজৰ সুযোগ ল'ব। এনেকুৱা সময়ত সামৰি লোৱাৰ শক্তিৰে এতিয়াই সাকাৰী, এতিয়াই আকাৰী আৰু এতিয়াই নিৰাকাৰী স্থিতিত স্থিত হোৱাৰ অভ্যাসৰ প্ৰয়োজন। দেখিও নাচাবা, শুনিও নুশুনিবা। যেতিয়া এনেকুৱা জ্যোতিচিহ্ন লগোৱাৰ অৱস্থা হ'ব, তেতিয়া প্ৰকৃতিপতি হৈ প্ৰকৃতিৰ অস্থিৰতা ৰোধ কৰিব পাৰিবা। শ্লোগান: নিৰ্বিঘ্ন ৰাজ্য অধিকাৰী হ'বলৈ নিৰ্বিঘ্ন সেৱাধাৰী হোৱা। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত। সদায় যাতে এইটোৱে স্মৃতি থাকে যে মই আত্মা, সেই পৰমাত্মাৰ সৈতে সংযুক্ত হওঁ। পৰম আত্মা মোৰ অৰ্থাৎ আত্মাৰ অবিহনে থাকিব নোৱাৰে আৰু ময়ো পৰম আত্মাৰ অবিহনে থাকিব নোৱাৰোঁ। এনেকৈ প্ৰতিটো ছেকেণ্ডত হুজুৰক হাজিৰ বুলি অনুভৱ কৰিলে আত্মিক সুবাসত অবিনাশী আৰু একৰস হৈ থাকিবা। ওম শান্তি।